নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ নতুন শিক্ষাবৰ্ষ অৰ্থাৎ 2025-26 শিক্ষাবৰ্ষ আৰম্ভ হৈছে আৰু আমি শিক্ষা হেতুত এটেণ্ডেঞ্চ দিয়াও বাধ্যতামূলক হৈছে বুলি নিশ্চয় গম পাইছোঁ। গতিকে সেই সময়ত আমি যেহেতু নতুন ষ্টুডেণ্ট বহুত আমাৰ বিদ্যালয়ত আহিছে, এই নতুন ষ্টুডেণ্টখিনি আমি শিক্ষা হেতুত এড কৰি লোৱাটো বহুত জৰুৰী হৈ উঠিছে। গতিকে এই এড আপোনালোকে কিদৰে কৰিব লাগিব অৰ্থাৎ নিউ ষ্টুডেণ্টছ এণ্ট্ৰি কিদৰে কৰিব লাগিব মই আজি ভিডিঅ'টো আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু নিউ ষ্টুডেণ্ট এণ্ট্ৰি কৰাৰ পাছত সেই ষ্টুডেণ্টখিনিক এপ্ৰুভেলো আমাৰ স্কুল লেভেলতে হয়। সেই এপ্ৰুভেলটো কিদৰে কৰিব লাগে সেইটো মই থুলমূলকৈ আপোনালোকক জনাম আৰু পিছলৈ যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মই তাৰ ওপৰতো ডিটেইলছ ভিডিঅ' বনাম। নিউ ষ্টুডেণ্ট এড কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে shikshasetu.assam.gov.in লগ ইন কৰিব কোনোবা এটা ব্ৰাউজাৰ খুলি লৈ পেলাই আৰু তাৰে আপোনালোকে তাতে ইউজাৰ নেম, পাছৱৰ্ড, ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি পেলাই কেপচাটো দি পেলাই লগ ইন কৰিব লাগিব। গতিকে লগ ইন কৰাৰ পিছত আপোনালোকৰ স্কুলৰ ডেছবৰ্ডটো খোল খাব। ডেছবৰ্ডটো খোল খালে ডেছবৰ্ডটোৰ আপোনালোকে অকণ বাওঁফালে চুকত যদি যি আপোনালোকে 4ডাল আঁচ দেখা পাব, 3ডাল আঁচ, তাতে যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে ড্ৰপ ডাউনখিনি আপোনালোকৰ ওলাই আহিব। ড্ৰপ ডাউনৰ পৰা আপোনালোকে ষ্টুডেণ্ট মেনেজমেণ্টটো ক্লিক কৰি ল'ব, যিহেতু আমি ষ্টুডেণ্ট মেনেজ কৰিব গৈ আছোঁ। আৰু অকণমান তললৈ আহিলে আপোনালোকে দেখা পাব 2 নম্বৰতে আছে এড নিউ ষ্টুডেণ্ট অপশ্যনটো, তাতে আপোনালোকে ক্লিক কৰি দিব এড নিউ ষ্টুডেণ্ট অপশ্যনটোত। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ষ্টুডেণ্টজন এড কৰা অপশ্যনটো আহিব। তাতে 4টা ষ্টেপ থাকিব, আপোনালোকে নেক্সট বটন মাৰি মাৰি যাব লাগিব এটা ষ্টেপ ফিল আপ কৰাৰ পাছত। গতিকে আপুনি ইয়াত চাওক জেনেৰেল ইনফৰমেশ্যন অফ ষ্টুডেণ্ট থাকিব, তাৰপিছত এনৰলমেণ্ট ডিটেইলছ অফ ষ্টুডেণ্টছ ইন প্ৰেজেণ্ট স্কুল ফৰ কাৰেণ্ট ইয়েৰ থাকিব, তাৰপিছত ফেচিলিটিছ এণ্ড আদাৰ ডিটেইলছ অফ দ্য ষ্টুডেণ্ট থাকিব, তাৰপিছত বেংক ডিটেইলছ অফ দ্য ষ্টুডেণ্ট থাকিব। গতিকে প্ৰথমতে আপোনালোকে নেম অফ দ্য ষ্টুডেণ্ট আপোনালোকে নেমটো টাইপ কৰিব, জেণ্ডাৰ আপোনালোকে ছিলেক্ট কৰিব লাগিব, বাচ্চাটোৰ জেণ্ডাৰ কি, মেল নে ফিমেল নে ট্ৰেন্সজেণ্ডাৰ, ইয়াত মেল বা ফিমেল কিবা এটা আপোনালোকে ড্ৰপ ডাউনৰ পৰা ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থ ছিলেক্ট কৰিবৰ কাৰণে যোনটো কেলেণ্ডাৰ আইকন আছে সেই কেলেণ্ডাৰ আইকনটো আপোনালোকে ক্লিক কৰিব। তেতিয়া আপোনালোকে প্ৰথমতে ইয়েৰ ছিলেক্ট কৰিব লাগিব, কোনটো ইয়েৰত বাচ্চাটোৰ জন্ম হৈছিলে সেইটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। আৰু তাতে যদি বাচ্চাটো ধৰি লওক 2018 চনত জন্ম হৈছে তেতিয়াহ'লে মই 2018টো ছিলেক্ট কৰি ল'ম। আৰু তাৰপিছত আপোনালোকে মাহকেইটা ওলাই আহিব, তাৰে আপোনালোকে কোনটো মাহ সেইটো ছিলেক্ট কৰিব আৰু তাৰপিছত ডেটটো ছিলেক্ট কৰিব। কৰি পেলাই এইদৰে আপোনালোকে ডেট অফ বাৰ্থটো এণ্ট্ৰি কৰিব। তাৰপিছত মাডাৰ্ছ নেম, ফাদাৰ্ছ নেম কেইটা দিব লাগিব। যিকেইটা ষ্টাৰ চিন দিয়া আছে সেইকেইটা আমাৰ কাৰণে কম্পালচৰি হয়, সেইকেইটা আমি দিবই লাগিব। আৰু যিকেইটাত ষ্টাৰ চিন নাই সেইকেইটা আমি এণ্ট্ৰি কৰিলে কৰিব পাৰোঁ, নকৰিলেও কোনো অসুবিধা নাই। ডিষ্ট্ৰিক্ট, ব্লক, ক্লাষ্টাৰ, হেবিটেশ্যন এইকেইটা ড্ৰপ ডাউনৰ পৰা ওলাব। আপোনালোকে ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি দিলে, ধৰি লওক মই বাক্সা ছিলেক্ট কৰিলোঁ, ছিলেক্ট কৰাৰ লগে বাক্সা ডিষ্ট্ৰিক্টত থকা ব্লককেইটা আপুনি পিছত ড্ৰপ ডাউনত পাব, তাৰে আপোনাৰ ব্লকটো ছিলেক্ট কৰিব। আৰু যোনটো ব্লক ছিলেক্ট কৰিব সেই ব্লকত যিকেইটা ক্লাষ্টাৰ আছে সেই ক্লাষ্টাৰকেইটা আপুনি আকৌ ড্ৰপ ডাউনত সেই ক্লাষ্টাৰকেইটা পাব। গতিকে এইদৰে আপুনি ছিলেক্ট কৰি কৰি গৈ থাকিব। তাৰপাছত আপুনি এড্ৰেছ, আপুনি ফুল এড্ৰেছটো ভৰাব লাগিব, পিন কোড দিব লাগিব, LAC নেম আপোনালোকে ড্ৰপ ডাউনৰ পৰা ছিলেক্ট কৰিব লাগিব বিধানসভাটো, আৰু SPC নেম মানে লোকসভা সমষ্টিটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। তাৰপিছত মোবাইল নাম্বাৰটো দিব লাগিব ষ্টুডেণ্ট পেৰেণ্টছ বা গাৰ্জিয়েণ্টৰ। বাকীকেইটা তলত যিকেইটা ইমেইল ID বা অল্টাৰনেটিভ নাম্বাৰকেইটা আমাৰ কম্পালচৰি নহয়। মাডাৰ টাং অফ দ্য চাইল্ড এইটো আপুনি ছিলেক্ট কৰিব লাগিব, আছামিজ নে বেলেগ কিবা লেংগুৱেজ সেইটো আপুনি ছিলেক্ট কৰিব। ছ'চিয়েল কেটেগৰী আপুনি ছিলেক্ট কৰিব লাগিব, ছ'চিয়েল কেটেগৰী ST SC বা OBC কি হয় এইটো ছিলেক্ট কৰিব লাগিব। ছাব কেটেগৰী কিবা থাকিব পাৰে সেইটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। নট এপ্লিকেবল হ'লে নট এনে ছিলেক্ট কৰি দিব, আৰু যদি কিবা ছাব কেটেগৰী আছে সেইটো আপোনালোকে দিব। তাৰপিছত মাইনৰিটি গ্ৰুপ, যদি মাইনৰিটি নহয় তেতিয়াহ'লে এনে ছিলেক্ট কৰিব, আৰু যদি হয় তেতিয়াহ'লে কোনটো গ্ৰুপৰ হয়, বুদ্ধিষ্ট হয়, খ্ৰীষ্টিয়ানিটি হয়, মুছলমান হয় সেইটো আপোনালোকে ছিলেক্ট কৰিব। তাৰপিছত বিল' পভাৰ্টি লাইন মানে BPL হয়নে নহয় য়েছ বা ন' ছিলেক্ট কৰিব। তাৰপিছত EWS বা ডিছএডভান্টেজ গ্ৰুপত হয়নে নহয় য়েছ বা ন' ছিলেক্ট কৰিব। CWSN হয়নে নহয় সেইটো য়েছ বা ন' ছিলেক্ট কৰিব। তাৰপিছত ব্লাড গ্ৰুপ বা এইখিনি কথা ষ্টাৰ চিন নাই, আপুনি দিব পাৰে নিদিব পাৰে। তাৰপিছত ৱেডাৰ দ্য চাইল্ড ইজ ইণ্ডিয়ান নেশ্যনেল এইটো মন দিব, য়েছ বা ন' অপশ্যন আছে। ভাৰতীয় হয়নে নহয় এইটো যদি আপুনি ন' দি দিয়ে তেতিয়াহ'লে ফৰেন ষ্টুডেণ্ট বুজাই দিব, এইটো আপুনি কেয়াৰফুল হ'ব, য়েছ দিব। বাকী দুটা যি সুধিছে সেই দুটাও আপোনালোকে পূৰ কৰিব। পূৰ কৰি পেলাই যোনটো নেক্সট বটন আছে সেই নেক্সট বটনটো ক্লিক কৰি দিব। নেক্সট বটন ক্লিক কৰিলে নেক্সট পেজটো আহিব, এনৰলমেণ্ট ডিটেইলছৰ কথা সুধিব, এডমিশ্যন নাম্বাৰটো আপুনি দিব লাগিব, যোনটো আপোনাৰ এডমিশ্যন ৰেজিষ্টাৰত নাম্বাৰ থাকে। তাৰপিছত এডমিশ্যনৰ ডেটটো আমি কেলেণ্ডাৰৰ আইকনটো ছিলেক্ট কৰি পেলাই ডেট অফ বাৰ্থ যিদৰে দিছিলোঁ সেই একে প্ৰচেছত আমি সেইটো দিব লাগিব। আৰু একাডেমিক ইয়েৰ আপুনি ছিলেক্ট কৰিব লাগিব ড্ৰপ ডাউনৰ পৰা। চাব ড্ৰপ ডাউনত ওলাই আহিব ইয়েৰবিলাক, একদম শেষৰ ফালে থাকিব 25-26 2025-26 একাডেমিক ইয়েৰটো। আমাৰ যিহেতু 2025-26 একাডেমিক ইয়েৰ আমাৰ এইবছৰ হ'ব, গতিকে আমি 2025-26টো আমি ইয়াৰ একাডেমিক ইয়েৰত ছিলেক্ট কৰি ল'ম। আৰু তাৰপিছত আপোনালোকে
ক্লাছ আৰু ছেকশ্যন এডমিটেডটো চিলেক্ট কৰিব লাগিব আৰু ক্লাছ আৰু ছেকশ্যন এডমিটেড চিলেক্ট কৰোঁতেও সেইটো আপুনি ড্ৰপ ডাউনত পাই যাব স্কুলখনত কি ক্লাছ আছে অলৰেডি স্কুল প্ৰফাইলত সেইকেইটা ক্লাছৰ পৰা আপুনি চিলেক্ট কৰিব ক্লাছ আৰু ছেকশ্যন কোনটো ক্লাছ কোনটো ছেকশ্যনত নিউ এণ্ট্ৰিটো কৰিব গৈ আছে আৰু তাৰপিছত আপোনালোকে পেন নাম্বাৰ দিব লাগিব ষ্টুডেণ্টৰ ইয়াত ষ্টাৰ চিন আছে গতিকে আপুনি এইটো যদি ব্লেংক ৰাখে আপোনাক একচেপ্ট নকৰিব আৰু সেই পেন নাম্বাৰটোত আপোনালোকে যিহেতু পেন নাম্বাৰ ষ্টুডেণ্টৰ নাথাকিবও পাৰে নিউ এণ্ট্ৰি ষ্টুডেণ্টৰ ক্ষেত্ৰত নাই যদি আপোনালোকে এন এ বুলি টাইপ কৰি দিব নট এপ্লিকেবল বা নট এভেইলেবল আপুনি এন এ বুলি টাইপ কৰি দিলে আপোনাৰ একচেপ্ট কৰি ল'ব তাৰপিছত ছেকশ্যন ৰোল নাম্বাৰ তাৰপিছত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আছামিজ বা বড়ো বা বেংগলী যোনটো মিডিয়াম হয় আপোনালোকে ড্ৰপ ডাউনৰ পৰা চিলেক্ট কৰিব মাইগ্ৰেশ্যন টাইপটো আপোনালোকে চিলেক্ট কৰিব আপোনালোকৰ স্কুলৰ ইন মাইগ্ৰেশ্যন আউট মাইগ্ৰেশ্যন দুটা অপশ্যন আছে ইন মাইগ্ৰেশ্যনটোৱে হয় জেনেৰেলি যদি মাইগ্ৰেটেড ষ্টুডেণ্ট হয় আপোনালোকে সেইটো চিলেক্ট কৰি দিব তাৰপিছত ষ্টেটাছ অফ ষ্টুডেণ্ট প্ৰিভিয়াছ একাডেমিক ইয়াৰ স্কুলিং যোৱা বছৰ ক'ত আছিলে বাচ্চাটোৱে যদি পঢ়াই নাছিলে আপোনালোকে লাষ্ট যোনটো নট ষ্টাডিং সেইটো দিব আৰু যদি অংগনবাড়ীত আছিলে অইন স্কুলত আছিলে বা ছেম স্কুলতে আছিলে সেইটো আপোনালোকে চিলেক্ট কৰিব কোনটো হয় তাৰপিছত এডমিটেড এনৰোল্ড আণ্ডাৰ অনলি ফৰ দ্য প্ৰাইভেট আনএডেড প্ৰাইভেট স্কুলবিলাকে যোনটো ছেকশ্যন 12 RT Act মতে এডমিশ্যন দিব লাগে এটা আমাৰ ৰিজাৰ্ভেশ্যনৰ মাজেদি গৈ এডমিশ্যন দিব লাগে সেইটো তেওঁলোকে মানিছে নে নাই এইটো প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত এই অপশ্যনটো আমাৰ গভৰ্ণমেণ্ট স্কুলে এইটো ফিল আপ কৰিব নালাগে গতিকে যদি ছেকশ্যন 12 RT মতে বা EWS মতে এডমিশ্যন দিছে এইটো তেওঁলোকে চিলেক্ট কৰিব আৰু নট এপ্লিকেবল হ'লে নট এপ্লিকেবল চিলেক্ট কৰিব আৰু শেষত যোনটো দিছে এক্সাম এপিয়াৰ কৰিছে নে নাই লাষ্ট ইয়েৰ মানে য'তে পঢ়িছিলে তাত এক্সাম এপিয়াৰ কৰিছে নেকি সেইটো আপোনালোকে ড্ৰপ ডাউনৰ পৰা চিলেক্ট কৰিব লাগিব যে হয় এপিয়াৰ কৰিছে যদি আপোনালোকে ড্ৰপ ডাউনৰ পৰা এপিয়াৰ্ড চিলেক্ট কৰিব আৰু যদি নাই কৰা নট এপিয়াৰ্ড চিলেক্ট কৰিব আৰু এপিয়াৰ্ড চিলেক্ট কৰাৰ লগে লগে আপোনালোকে কিছু আৰু অকণ তথ্য আপোনালোকে দিব লাগিব যে প্ৰমোশ্যন হৈছে নে নাই গ্ৰেছ লৈ পেলাই প্ৰমোশ্যন হৈছে নেকি বা উইদাউট এক্সামিনেশ্যন হৈছে নেকি বা ৰিপিটাৰ হয় নেকি গোটেইখিনি দিব লাগিব আৰু লাষ্ট ইয়েৰ কিমান পাৰ্চেণ্টেজ মাৰ্কছ পাইছিলে অভাৰঅল সেইটো ইয়াত এণ্ট্ৰি কৰিব লাগিব এইখিনি এপিয়াৰ্ড দিলে এইখিনি কাম আমাৰ বাঢ়ি যায় ইন দ্য প্ৰিভিয়াছ ক্লাছ ষ্টাডিৰ অভাৰঅল গ্ৰেড কি পাইছে সেইটো আপোনালোকে ড্ৰপ ডাউনৰ পৰা চিলেক্ট কৰিব লাগিব আৰু কিমান দিন প্ৰিভিয়াছ ইয়েৰত ক্লাছ এটেণ্ড কৰিছিলে সেইটো আপোনালোকে এণ্ট্ৰি কৰিব লাগিব গোটেইটা ষ্টাৰ চিন আছে গতিকে গোটেইটা এণ্ট্ৰি কৰি পেলাই আপোনালোকে নেক্সট বাটনটো ক্লিক কৰি দিব তেতিয়া আপোনালোকে আকৌ নেক্সট পেজটোলৈ যাব পাৰিব গতিকে নেক্সট পেজত আপোনাৰ ফেচিলিটিজ এণ্ড আদাৰ ডিটেইলছ অফ দ্য ষ্টুডেণ্টখিনি এণ্ট্ৰি কৰিব লাগিব ইয়াত ফ্ৰী টেক্সট বুক পাইছে নেকি য়েছ ন দিব ইউনিফৰ্ম ছেট কিমান জোৰ পাইছে সেইটো আপোনালোকে ড্ৰপ ডাউনৰ পৰা চিলেক্ট কৰিব লাগিব আৰু এইখিনি ট্ৰেন্সপৰ্ট এস্কৰ্ট ফেচিলিটি এইখিনি আপোনাৰ ষ্টাৰ চিন নাই গতিকে ইমান নিদিলেও চলিব আৰু স্কলাৰশ্বিপ পাবৰ যোগ্য হয়নে নহয় সেইটো আপোনালোকে দিব লাগিব হাইট আৰু ৱেইটটো চেণ্টিমিটাৰ আৰু কেজিত দিবই লাগিব আৰু তাৰপিছত যিখিনি আপোনাৰ ইয়াত দেখি আছে ষ্টাৰ চিন আছে সেইখিনি আপোনালোকে য়েছ নখিনি চিলেক্ট কৰি যাব লাগিব এইখিনি আপোনাৰ CWS ষ্টুডেণ্টৰ কাৰণে যিখিনি থাকে SLD ASD ADSD এইখিনি হয়নে নহয় ভেকচিনেটেড হৈছে নে নাই নিউট্ৰিশ্যন ছাপ্লিমেণ্ট পায় নে নাপায় কথাখিনি দিব লাগিব যিখিনি ষ্টাৰ চিন আছে এইখিনি আপোনালোকে য়েছ বা ন চিলেক্ট কৰি যাব লাগিব ইয়াতে এটা অপশ্যন আপোনালোকে দেখিব 4.3.78 হেজ দ্য ষ্টুডেণ্ট বিন আইডেণ্টিফাইড এজ গিফটেড আৰু টেলেণ্টেড এই গিফটেড ষ্টুডেণ্ট বা টেলেণ্টেড ষ্টুডেণ্টটো এক্সট্ৰা মেৰিটিয়াছ ষ্টুডেণ্টৰ কথা কয় সেইটো বহুতে য়েছ কৰি দিয়ে সেইটো আপোনালোকে মন দিব যদি গড গিফটেড ষ্টুডেণ্ট নহয় তেতিয়া আপোনালোকে ন ৰাখিব আৰু নেক্সট বাটনটো শেষত ক্লিক কৰি দিব আৰু শেষত অপশ্যনটোত আহিব বেংক ডিটেইলছ অফ দ্য ষ্টুডেণ্ট ইয়াত ষ্টাৰ চিন নাই গতিকে যদি বেংক ডিটেইলছ আপোনালোকৰ লগত আছে আপোনালোকে ভৰাই থ'ব পাৰে পূৰ কৰি থ'ব পাৰে আৰু যদি নাই আপোনালোকে এভইড কৰি পেলাও ছেভ বাটনটো যদি যোনটো গ্ৰীণ কালাৰত আছে আপোনালোকে দেখা পাই আছে তাতে যদি আপোনালোকে ক্লিক কৰি দিয়ে আপোনাৰ ষ্টুডেণ্টৰ গোটেই ডাটাখিনি ছেভ হৈ যাব ইয়াৰ পিছত আমি এপ্ৰুভ কৰিব লাগিব নিউ ষ্টুডেণ্ট এপ্ৰুভেল বুলি যোনটো অপশ্যন আছে তাত আপোনালোকে ড্ৰপ ডাউনত গ'লে তলত পাব ডেছবৰ্ডৰ তাতে আপোনালোকে ইয়াত স্ক্ৰীনটো যদি দেখি আছে নিউ এণ্ট্ৰি থাকিলে ইয়াত ষ্টুডেণ্টজন ওলাই থাকিব আৰু এপ্ৰুভ আৰু ডিক্লাইন তেনেধৰণৰ অপশ্যন থাকিব সেইখিনিলৈকে মই যোৱা নাই যিহেতু মই ষ্টুডেণ্ট এণ্ট্ৰি কৰা নাই এতিয়ালৈকে গতিকে যদি আপোনালোকে প্ৰয়োজন বোধ কৰে মোক কমেণ্ট ছেকশ্যনত জনাব মই পিছলৈ এপ্ৰুভেলৰ এটা ডিটেইলছ ভিডিঅ' আপলোড কৰিম বা আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লৈ পেলাই যদি যোৱা বছৰ মই এক বছৰ আগৰ ভিডিঅ'ত যায় বা আপোনালোকে চাৰ্চ কৰিলেও হ'ল এপ্ৰুভেল অফ নিউ ষ্টুডেণ্ট তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটিত পাই যাব মই যোৱা বছৰ এটা ডিটেইলছ ভিডিঅ' এটা মই আপলোড কৰি থৈছোঁ কিদৰে ষ্টুডেণ্টক এড কৰাৰ পাছত স্কুল লগিঙতে আমি এপ্ৰুভ কৰিব লাগে ধন্যবাদ